নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ পৰা ৩,০০০টা ভেকেঞ্চি মুকলি কৰি দিছে। এই ভেকেঞ্চিসমূহৰ কাৰণে কেনেদৰে আবেদন কৰিব লাগিব, লগতে এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুটমেণ্ট ৩,০০০টা এপ্ৰেণ্টিছৰ ভেকেঞ্চি আহিছে। ইয়াত আপোনালোকে দেখিব পাইছে লাষ্ট ডেট দিয়া আছে ২৭/৩/২০২৪ মাৰ্চ মাহৰ ২৭ তাৰিখলৈকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু এপ্লাই অনলাইন যোগে কৰিব পাৰিব। আৰু নেম অফ পোষ্ট দেখিব পাইছে এপ্ৰেণ্টিছৰ ৩,০০০টা ভেকেঞ্চি আহিছে আৰু ইয়াৰ অসমৰ কাৰণে আছে ৭০টা ভেকেঞ্চি আৰু ভাৰতবৰ্ষৰ সকলো ঠাইৰ পৰা আবেদনসমূহ কৰিব পাৰিব। আৰু দৰমহা আপোনালোকক দিয়া হ'ব ১৫,০০০ টকা পাৰ মান্থ আৰু এজ লিমিটৰ সম্পৰ্কে দিয়া আছে ১৮ পৰা ৪০ বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC কাৰণে ৫ বছৰকৈ, OBC MBC কাৰণে ৩ বছৰকৈ, PWD কাৰণে ১০ বছৰকৈ। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। PWD কাৰণে ৪০০, SC/SC ওমেনৰ কাৰণে ৬০০কৈ, আদাৰ্ছৰ কাৰণে ৮০০ টকাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ যিটো চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া অফিচিয়েল ৱেবছাইট আছে, তাত যাব লাগিব। গুগল বা ক্ৰমত লিখিব চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, তাত গৈ পেলাই আপোনালোকে এপ্লিকেশ্যন ফৰ্ম পাই যাব। তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন ষ্টাৰ্ট হৈছে ২১ ফেব্ৰুৱাৰী ২০২৪ পৰা আৰু লাষ্ট ডেট দি আছে ২৭ মাৰ্চ ২০২৪লৈকে। বেছি দিন নাই, আপোনালোকে নিশ্চয় আবেদনসমূহ কৰি ল'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আজিলৈ বাই, নতুন ভিডিঅ'ত লগ পাম।